মানুহে আৰু মানুহ মাত্ৰে আমাৰ সকলোৰে ভুল থাকে, মোৰো ভুল হয়, বাকী মানুহৰো ভুল হয়। সেইখিনি কথালৈ আমি নাযাওঁ। আমি খালি এতিয়া ক'ব বিচাৰিছোঁ যে আপোনাৰ মোৰ যিটো ৰেজিগনেশ্যন দিছিলোঁ মানে আপোনাৰ চৰকাৰী মানে চাকৰিৰ পৰা আমি অব্যাহত ল'ম বুলিকে 11 জুলাই তাৰিখে মই দিছিলোঁ। তাৰপিছত আমাৰ ৰাইজ আৰু দল সংগঠনৰ পৰা আৰম্ভ কৰি আমাৰ হেল্থ মিনিষ্টাৰ ডাঙৰীয়া তেওঁ ফোন কৰিলে আৰু লগতে আমাৰ MD NHM তেওঁ আমাক ফোন কৰিলে আৰু তেওঁক মানে বৃহত্তৰ জনতাৰ খাতিৰত আৰু মানে ৰেজিগনেশ্যনটো উঠাই ল'বলৈ তেওঁ অনুৰোধ কৰে। আৰু সেই মৰ্মে আমি ধৰক যোৱাকালি MLA ছাৰৰ আৰু আমাৰ ডিমুৰ MLA ছাৰৰ লগতো আৰু কথা বতৰা হৈ গ'ল। আমি খনিকৰ ছাৰৰ লগতো আমি কথা পাতিলোঁ বহি পেলাই আৰু আমি সকলোৰে অনুৰোধত আৰু ৰাইজৰ স্বাৰ্থত মানে আমি এইটো বিবেচনা কৰিব বিচাৰিছোঁ। মানে আপোনাৰ ৰেজিগনেশ্যনটো উইথড্ৰ কৰিম চাগে, কিন্তু এতিয়ালৈকে আমি উইথড্ৰ কৰা নাই। মানে আপোনাৰ ধৰক যিটো ন'টিছ পিৰিয়ড থাকে আপোনাৰ এমাহৰ ন'টিছ পিৰিয়ড থাকে, ন'টিছ পিৰিয়ডলৈকে ৰেজিগনেশ্যন লেটাৰটো আছে, কিন্তু সকলোৰে মানে ৰাইজৰ স্বাৰ্থত আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত আহ্বানত মই এইটো সিদ্ধান্ত ল'ম চাগে। আৰু তেনেকুৱা কণ্ডিশ্যন একো ৰখা নাই, কাৰণ মই কাকো আপোনাৰ ধৰক বেয়া ক'ব বিচৰা নাই, কাৰোবাৰ বেয়া হওক বুলি ভবা নাই, কাৰণ মই আগতেই ক'লোঁ আপোনালোকক কিছুমানৰ বা মোৰো ভুল হয়, সকলোৰে ভুল হয়, আৰু সেইখিনিতে আমি এটি কৰিব বিচাৰিছোঁ। মানে কাৰো আমি 9 আগষ্ট মানে আপোনাৰ 11 তাৰিখে মোৰ ৰেজিগনেশ্যন দিছিলোঁ, গতিকে মানে এমাহৰ ন'টিছ পিৰিয়ড এটা দিব লাগে, গতিকে 10 আগষ্টৰ হেৰিটো কৰিছোঁ। আৰু কালি এটা পালোঁ, নিতুঞ্জন তেওঁ কাৰ্টুন বনায়, তেখেতৰ নামটো পাইছোঁ ৰাজবংশী, ৰাজবংশী। তেওঁ ইমান ধুনীয়া কাৰ্টুন এটা বনাইছে, তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ কাৰ্টুনত লিখিছে যে আপোনাৰ ধৰক যিটো জন এণ্টিভেনম এগেইনষ্ট দ্য বি, মানে আমাৰ মই বুলিয়ে নহয় যোনেই নহওক, আপুনি ধৰক যিবোৰ বি সৃষ্টি হয়, সেই বিহৰ এগেইনষ্টে জন এণ্টিভেনমটোৱেই মেইন ট্ৰিটমেণ্ট। আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ যিটো ৰাইজে যিটো আপোনাৰ ধৰক পদক্ষেপ ল'লে, স্বতঃস্ফূৰ্তভাৱে পদক্ষেপ ল'লে, সেই পদক্ষেপেই এণ্টিভেনম। যিবিলাকে ধৰক ভাবিছে বা যোনে যি নাভাবক বা সেই বিবোৰ আছে, আৰু সেই তেনেকুৱা জন এণ্টিভেনম আমাৰ ইয়াত বুলিয়ে নহয় সকলো জেগাতে আপোনাৰ তেনেকুৱা জন এণ্টিভেনমটো হোৱা ভাল। য'ত দেখিছে ৰাইজে কিবা ভুল হৈছে বা অন্যায় হৈছে, তেনেহ'লে স্বতঃস্ফূৰ্তভাৱে সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিলোঁ। মই একো আহ্বান নজনাওঁ, কাৰণ আমাক প্ৰশাসনো লাগিব আৰু লগতে আমাক ৰাইজো লাগিব, আমাক ডাক্তৰো লাগিব, মোক ষ্টাফো লাগিব, সকলোৱে লাগিব। আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব। যিহেতু আমাৰ অসমত যিটো শূন্য মৃত্যুৰ যিটো আমাৰ ঈপ্সিত লক্ষ্য আছে, সেই লক্ষ্যটোৰ কাৰণে আমাক অকল এজন মানুহ নালাগে, আমাক সকলো লাগে। চ' আমাক প্ৰশাসনেও আমাক সহায় সহযোগ কৰিব লাগিব, চৰকাৰেও সহায় সহযোগ কৰিব লাগিব, আমাক স্বাস্থ্যকৰ্মীও সহায় সহযোগ কৰিব লাগিব, ৰাইজেও সহায় সহযোগ কৰিব লাগিব। চ' সেইকাৰণে মোৰ তেখেতৰ এগেইনষ্টে একো ক'বলগীয়াও নাই। যদি বিভাগীয় কিবা কৰে সেইখিনি বেলেগ কথা, কিন্তু মোৰ ফালৰ পৰা একো ধৰণৰ তেনেকুৱা নাই। আৰু কাৰণ আমি হ'লো কাম কৰা মানুহ, আৰু লগতে আমি ৰাইজৰ লগত থকা মানুহ, আৰু যদি ৰাইজে বিচাৰিছে ডেফিনেটলি মই আপোনাৰ থাকিম। মই চালোঁ। আৰু আপোনালোকক আৰু এটা কথাটো কৈ দিওঁ যে আপোনাৰ ধৰক মই অকল চিকিৎসা নকৰোঁ, মানে মই আপোনাৰ কালি ছোৱালী এজনী আহিছে, তাইক মানে আননোন বাইট কিবা এটাই কামুৰি অহাৰ পিছত আহিছেগৈ। অহাৰ পিছত তেওঁৰ হিষ্ট্ৰীটো আমি গম পাই পেলাই ফেটি সাপ বুলি গম পালোঁ, কিন্তু তেওঁক মাৰাত্মক লক্ষণবোৰ অহা নাছিলে। সেই মুহূৰ্তত ডক্টৰ আছিলে, ডক্টৰ অনুৰাগ বৰঠাকুৰ। চ' তেওঁক আমি ট্ৰেইন আপো কৰিছিলোঁ, আমাৰ ধৰক ষ্টেট লেভেলত ট্ৰেইন আপ কৰা হৈছেগৈ। চ' তেওঁ গোটেইখিনি চাই পেলাই তেওঁ ৰাতি মোক 11টা বজাত জনাই গোটেইখিনি কথা। তাৰপিছত মই ক'লোঁ এইটো ফেটি সাপ, তুমি এলাৰ্ট থাকিবা, যিকোনো মুহূৰ্তত আপোনাৰ ঘটনা ঘটিব পাৰে। চ' আলটিমেটলি ৰাতিপুৱালে মানুহজনীৰ গোটেইখিনি মাৰাত্মক লক্ষণবোৰ দেখা দিলে, ছোৱালীজনীৰ লগালগ এণ্টিভেনম দিলে। আজি তাই এটা খোৱা বোৱা কৰি আছেগে। চ' আপোনাৰ শিশুটোও ঠিকে আছে, শিশুটোক দংশন কৰিছিলে বিষহীন সাপে। চ' তাকো আমাৰ প্ৰট'কলটোৱে হ'ল যে আমাৰ অল অভাৰ ইণ্ডিয়া আৰু অসমতে যে আপোনাৰ এনি স্নেক বাইটৰ সৰ্পদংশনত 24 ঘণ্টা অবজাৰ্ভেশ্যনত থাকিব লাগে। চ' আপুনি 24 ঘণ্টা অবজাৰ্ভেশ্যনত থাকিলে কিবা যদি লক্ষণ থাকিলে আমি ডেফিনেটলি ট্ৰিটমেণ্ট দিম, আৰু যদি লক্ষণ নাথাকে আমি ট্ৰিটমেণ্ট তেনেকুৱা নিদিওঁ। আৰু মই সকলো ৰাইজক আৰু অসমবাসীক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু মই নিজেও ভবা নাছিলোঁ যে ধৰক আপোনালোকে মোক ইমান মৰম কৰে, ভাল পায়। আৰু কালি মই এইখিনি ঘটনা বা হেল্থ মিনিষ্টাৰ ছাৰ বা সকলোৱে ফোন কৰাৰ আগতে মোক চবতকৈ আৱেগিক কৰি তুলিলে যেতিয়া ৰূপা ঘাচি 3 মাহৰ প্ৰেগনেণ্ট লেডি এগৰাকী আমি চিকিৎসা কৰি পেলাই ইয়াত
জন্ম দিছিলোঁ বাচ্ছাটো। এতিয়া তাই আহি পেলাই মোক কৈছে তই ক'ত যাৱ, তোক কোনে পঠাইছে, তই যাব নোৱাৰ। গতিকে এই আন্তৰিকতাটো দেখি পেলাই মই তেতিয়াই অবাক হৈ গ'লোঁ। মোৰ দুবাৰ চকু পানী ওলালে। আমাৰ সেইদিনাখন অপমান হেৰি কৰি পেলাই চকু পানী ওলালে মোৰ নিজৰ, আৰু আপোনাৰ ৰুমত সেইদিনাখন মই নিজে চকু পানী উলিয়ালোঁ। আৰু কালিও যেতিয়া ৰূপা ঘাচিয়ে তেনেকুৱা ক'লে মোৰ নিজৰ চকু পানী ওলালে। আৰু লগৰ ৰাইজৰ যিখিনি আপোনালোকৰ ছাপোৰ্ট পালোঁ, মই এইটো অভূতপূৰ্ব। আৰু মই নিজেই ৰাইজৰ হৈ কাম কৰিবলৈ আগবাঢ়ি যাম। যদিও এতিয়া মই উইড্ৰ কৰা নাই, আৰু ডেফিনেটলি উইড্ৰ কৰিবলৈ মই বিবেচনা কৰিছোঁ। ধন্যবাদ সকলোকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।